কাৰণ না নাথাকে এনেকুৱা এটা পুৰা একো নাই আচ্ছা এটা পাছে নপুৰে এনেকুৱা পুৰাটো একো কৰিব নোৱাৰো তুমি মোৰ কাপোৰ মানে কি ক'ম আৰু আছে বাৰু এইটো বিপদৰ আগতে আছে মাধৱ লেন নকলো তাতে দেখিছে কি ডিফাৰেন্স পাইছে এখেত আমাৰ পেচেণ্ট অমিতা মালাগৰজী তিনিচুকীয়া নিবাসী হয় তো এখেতে আমাৰ তাত নিউৰোথেৰাপি আৰু কাইৰোপ্ৰেক্টিকৰ কম্বিনেশ্যনৰ মাধ্যমত থেৰাপি লৈছে 7 মাহ আগতো আহিছিলে তেতিয়া তেখেতৰ যিটো বডি কণ্ডিশ্যন আছিলে এখেতে এতিয়া নিজৰ ফিডবেকখিনি নিজে দাঙি ধৰিব আৰু আজি যিটো কণ্ডিশ্যন আছে আগতকৈ বহুত বেটাৰ আছে আৰু এখেতৰ এটা প্ৰব্লেম আছিলে সোঁ হাত নহয় জানো সোঁ হাতৰ যিটো থাম্পছ মালাগাৰ তিনিচুকীয়াৰে হয় মই আজি 6 মাহ 7 মাহৰ আগত ছাৰৰ ওচৰত আহিছিলোঁ মই তেতিয়া কি হৈছিলে মোৰ এই আঙুলিটো একেবাৰে এনেকুৱা টেৰা হৈ যায় এইটো আঙুলিটো মানে মোৰ চিধা কৰিলে আৱাজ কৰে এইটো এতিয়া যেনেকৈ ফ্ৰী আছে একো ফ্ৰী নাছিলে 10টামান ক্লাছ কৰাৰ পিছত মানে 90% মই আৰাম পালোঁ তাৰপাছত ছাৰে ঘৰত মোক এক্সাৰচাইজ দিলে সেইখিনি কৰোঁতে এতিয়াতো একেবাৰে নাই একেবাৰে ঠিক মোৰ আঙুলি তাৰপাছত এইটো এবছৰমানৰ আগত মোৰ হৈছিলে আজি 7 মাহৰ আগত ছাৰৰ ওচৰত অহা এবছৰ আগত মোৰ হৈছিলে প্ৰব্লেমটো কিন্তু মই ট্ৰিটমেণ্ট বহুত কৰিছোঁ আঙুলিত মোৰ বেজিও দিছে ইয়াত অলপমান আৰাম পোৱাৰ পাছত আকৌ 6 মাহ 7 মাহ পিছত আকৌ হৈ গ'ল অহাৰ পাছত মোক এগৰাকী মানুহে ক'লে ছাৰৰ কথা ছাৰৰ ওচৰত আহিলোঁ মই অহাৰ পাছত গোটেইখিনি কথা কোৱাৰ পাছত ছাৰে ট্ৰিটমেণ্ট কৰিলে কৰাৰ পাছত মই ভাল পালোঁ অকণমান বাকী আছিলে মোৰ এইটো ধৰক ঘৰত এক্সাৰচাইজ কৰোঁতে মোৰ ঠিক হৈ গ'ল এতিয়া আকৌ মই 4-5 মাহ এনেকুৱাই হ'ব ধৰক ছাৰৰ ওচৰত আহিছোঁ আজি এনেকুৱা একো প্ৰব্লেম নাই কিন্তু মই ভাবিছোঁ মাজে মাজে আহি কিনি মানে নিজৰ শৰীৰৰ ফ্ৰীৰ কাৰণে মই এদিন মাহত বা 2 মাহতে হওক মই কৰিম বহুত সুস্থ আছোঁ আৰু একেবাৰে মোৰ মানে আঙুলি ভালেই হৈ গ'ল পিঠৰ স্কিনটো টানিছিলে মই বেক পেইন হঠাৎ ছাৰক ফোন কৰিলোঁ মাত্ৰ এদিন কৰিছোঁ মই এদিনতে আৰু নেক্সট দিন মানে ছাৰৰ ওচৰত মই অহাই নাই একদম ফ্ৰী সেই ফ্ৰীৰ পিছত আজি আকৌ ভাবিলোঁ কালি ৰাতি ফোন কৰিলোঁ নাই এবাৰ ছাৰৰ ওচৰত যাওঁ আহি কিনে আজি অলপ গোটেই বডিটোৰ কাৰণে কৰিলোঁ একদম সুস্থ আছোঁ মই একদম ভাল আৰু একো প্ৰব্লেম নাই ঠিক আছে এই ভিডিঅ'ৰ মাধ্যমে এইখিনিয়ে ক'বলগীয়া আছিল নমস্কাৰ।